নম্বৰ কি নাম ভালকে একেলগে শুনিব কি নাম 1 নম্বৰ কাক জেলত দিব লাগে 2 নম্বৰ কাক জেলত দিব লাগে 3 নম্বৰ কাক জেলত দিব লাগে এতিয়াহ'লে 1 নম্বৰ সুশান্ত বৰগোহাঁইক জেলত দিব লাগে 2 নম্বৰ ধৰ্মেশ্বৰ কোঁৱৰক জেলত দিব লাগে 3 নম্বৰ ময়ূৰ বৰগোহাঁইক জেলত দিব লাগে যেতিয়ালৈকে জেলত নিদিব এতিয়ালৈকে আমি গম পাম যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমীয়া মানুহক ভাল নাপায় হয়নে নহয় এতিয়ালৈকে আমি গম পাম যে নাগালেণ্ডত কয়লা খান্দে আৰু আমাৰ নাজিৰাত যে শিল খান্দে তাৰ পইচাটো সুশান্ত হিমন্ত বিশ্ব শৰ্মাকো দিয়ে বুলি আমি গম পাম হয়নে নহয় যদি হিমন্ত বিশ্ব শৰ্মাই সুশান্ত ময়ূৰ আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ পৰা কয়লা আৰু শিলৰ টকা নলয় এতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এই 3টা মানুহক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগে নে নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এতিয়ালৈকে 2বাৰ গলো শিৱসাগৰলৈ 2বাৰ গৈ মই পানীত জঁপিয়াই দিছো মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰ মানুহ এনেকে কৈ আছে নে নাই হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ পাই দিয়া নাই মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছো জানেনে নাই সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে বিমল বৰাই বনাই থৈ দিছে অকল পাণ বেচালৈ যাব পাণ বেচালৈ গৈ প্ৰথমতে নাৱত উঠিব তাৰপিছত ট্ৰেক্টৰত উঠিব মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই মই ৰাতিপুৱাই গৈ বিজু হাজৰিকাক লগ ধৰি ক'লো যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দিয়ে সি লগাই দিওঁতে মই ক'লো যে দাদা মোৰ একদম টাউনতে আপুনি যি চাৰ্কিট হাউচত বহিব ডিচি অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচাৰী হাইস্কুলত পানী আছে তাত আপুনি ফটকে সোমাই যাব নেকি বোলে সোমাই যাম মইতো বুদ্ধিয়ে কৰি আছো সোমাই যাম মইতো জানো মই আগদিনা গৈ আহিছো ফুলেশ্বৰী কিমান পানী সোমাই যাম তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে তাৰপৰা মাজতে ক'লে নোসোমাই মই ক'লো দাদা নোসোমালে মই বেয়া পাম দিব ক'লে বোলে ব'ল যাম এনেকে ক'লে একদম মোকে দেখি মই যে খৰকে যাওঁ মই হাফ পেণ্ট পিন্ধি আছো গোটেই হুলস্থুল হৈ আছে অসম গতিকে মোকে দেখি জাপ মাৰি দিলে পানী বুজা নাই বেচেৰে পিছতে গম পাইছে গোটেই গেলা পানী আছিলে তেতিয়া জাপ মাৰি দিওঁতে পানী চিটি কৰি দিলে মুখত পৰিছে তেতিয়া মই হিমন্ত বিশ্বক দেখিছো হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই কি কৰে কি বুলি কয় মুখত এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই দিছে মেকআপ একদম মেকআপ পুৰা গোটেই 3 চকল মান আছে ওপৰত এটা বেলেগ মাজত এটা বেলেগ তলত এটা বেলেগ এই 3টাটো যেতিয়া এনেকে আহিছে মই বোলো আজি দিনো মজা বুজিছে দাদা একদম মানে মোকে দেখুৱাই মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে পুৰা একেবাৰে কেনেকে জঁপিয়াই গৈছে বুজিছে না মই বিৰাট ফূৰ্তি পাইছো কোনো পাবা মজা আজি গধূলিলে পুৰা সজুতি হ'ব বুজিছে নে নাই তো এতিয়া মই যিটো কথা ক'বৰ কাৰণে আপোনালোকক ক'লো মুখ্যমন্ত্ৰীয়ে কৈ থৈ গ'ল যে চিন্তা নাই মই নিজে তেওঁক ক'লো চিন্তা নাই মই ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ৰিলিফটো বেয়া হৈছে আপুনি 8 কেজিৰ চাউল 4 কেজি দালি আৰু 1 লিটাৰ মিঠাতেল আপুনি মানুহক দিব লাগে এইটো CM কিট হিচাপে আপুনি দিয়ক CM কিট হিচাপে যেতিয়া দিবলৈ ক'লো CM কিটটো কি দিলে চাওক মিঠাতেলটো দিলে এইটো কি নাম এইটো মিঠাতেল আমাৰ শিৱসাগৰৰ মানুহে আগতে দেখিছিলে নে নাই কিমান জনে দেখিছিলে মোক কওক কিমান জনে দেখিছিলে নেকি নাই দেখা এই বালক মিঠাতেল নামৰ পৃথিৱীৰ বস্তু এটা আনিলে
কেজি চাউল 8 কেজি চাউলৰ ঠাইত এই 4 কেজি চাউল দিলে এই 4 কেজি চাউলটো খাব নোৱাৰা বেয়া তাৰ পাছত 4 কেজি দালি দিয়াৰ কথা আছিলে দিলে 1 কেজি 4 কেজি দালি নহয় নেকি কওকচোন 1 কেজি দিলে নিমখ এটা দিলে নিমখ আৰু এইটো যে চাউলটোৰ ভিতৰত গোটেই কোলা গোটেই পৰুৱা গোটেই কি বুলি কয় এইটো ফুটি নে কি কয় গোটেই ফুটি সোমাই আছে আৰু এইটো কিবা এটা 10 টকীয়া এটা নিমখৰ পেকেট তাৰমানে চিএমে নিজৰ নামত যিটো বস্তু দিছে তাৰ পৰাও হয় চিএমে নহ'লে চিএমৰ হৈ কোনোবা মন্ত্ৰী বা কোনোবা অফিচাৰে 8 কেজি চাউলৰ ঠাইত 5 কেজি চাউল দি 4 কেজি চাউল দি আমাক 4 কেজি চাউলে খাই পেলায় হয়নে 4 কেজিও নাই নি চাউল 4 কেজিও নাই দিলে কিছুমানৰ ঘৰত তাৰপিছত এখন তুলি দিছে তুলিখন আপোনালোকে দেখিলে নে নাই আছে নেকি ইয়াত তুলিখন আছে নেকি তুলিখন নাই নেকি তুলি এখন আনকচোন যিখন তুলি দিছে হয়নে নহয় যিখন তুলি দিছে সেইখন তুলি মামা তুলি নামটো কি মামা তুলি সেই মামা তুলি দি হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰৰ সব মানুহক অপমান কৰিছে কৈছেনে নাই ৰাইজ যিডোখৰত মামা তুলিখনত শুব লাগে য'ত আপোনাৰ টিকাটো কৰিব সেইডোখৰত একোৱে নাই অকল কাপোৰখনে আছে হয়নে নহয় মামা তুলিখনত এইটো জাবৰ ভিতৰত ভৰাই দিয়ে জাবৰখিনি নিজে ওপৰত গৈ গাৰু হৈ যায় হয়নে নহয় বাৰু আৰু এইটো দীঘলটো হ'ল 5 ফুট মই আছো 5 ফুট 6 ইঞ্চি গতিকে মোৰ 6 ইঞ্চি ঠাই বাহিৰত পৰি থাকে মোৰ নিচিনা কটীয়া মানুহ প্ৰত্যেকটো কথাতে আমাৰ শিৱসাগৰৰ মানুহক ঠগিছে নে নাই বানপীড়িত মানুহক হিমন্ত বিশ্ব শৰ্মাই ঠগিছে নে নাই মই হুলস্থুল লগাই দিলো গোটেই অসমত কেনেকে লগালো প্ৰথমতে বিধানসভাৰ চকীত উঠি দিলো জানেনে নাই আপোনালোকে সঁচাকে জানেনে নাই প্ৰথমতে মই বিধান তাৰপিছত যেতিয়া মোৰ কথা নুশুনিলে মই টেবুলতে জাপ পাই উঠি দিলো যেতিয়া টেবুলত জাপ পাই উঠি গলো গোটেই হুলস্থুল হৈ গ'ল অসমত আজিলৈকে কোনেও বিধায়কে টেবুলত জাপ মাৰি উঠাই নাই মই প্ৰথম মোৰ খং উঠি লৈ টেবুলত জাপ মাৰি উঠি দিলো টেবুলত যেতিয়া জাপ মাৰি উঠি দিলো শ্ৰদ্ধেয় ৰাইজ গোটেই ভাৰতবৰ্ষত কথাটো হুলস্থুল হৈ গ'ল গোটেই সেইকাৰণে আপোনালোকে মনত ৰাখিব যে মোক কোনোবাই কৈছে যে তই কিয় টেবুলত উঠিলি তই মানুহটো বেয়া বিধায়ক হিচাপে তই উৎপতীয়া মই কৈছো মই যদি এইটো উৎপাত নকৰিলোহেঁতেন হিমন্ত বিশ্ব শৰ্মাই 100টাৰ ভিতৰতে 90টা মানুহক মাৰি পেলালে হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাই যদি আমাক 1 টকাৰ সাহায্য দিছে 1 কেজি যদি চাউল দিছে বাহিৰৰ মানুহবিলাকে আহি আমাক 9 কেজি চাউল দিছে হয়নে নহয় মই সকলোকে কিন্তু থিয় হৈ এটা অনুৰোধ কৰিম